বিজুলী বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে উত্তাল কৰে বোকাজানৰ শতাধিক মহিলাই অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে এচি ৰুমত থাকি আছে আৰু আমি অতি গৰমত থাকিব লগা হৈছে 24 ঘণ্টাৰ ভিতৰত বহু সময় ধৰি ভালদৰে কাৰেণ্ট নিদিয়া বুলি অভিযোগ উত্থাপন কৰে একাংশ মহিলাই এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰাৰ পিছতো তেওঁলোকে কেৱল লোড শেডিং বুলি কৈ ফোন কাটি দিয়ে বুলি অভিযোগ কৰিছে प्रतिबादी महिला बोकाजाনৰ গৰুংমাটি বেলতুলা ঘৰিয়ালটুবি আদি ঠাইত প্ৰতিদিনে বিজুনীয়া বন্যহস্তীৰ উপদ্ৰৱৰ মাজতো কাৰেণ্ট নথকাৰ বাবে অতি ভয় সংকাৰে ৰাতি থাকিব লগা হৈছে বুলি উল্লেখ কৰে ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীও পঢ়িবলৈ সমস্যাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে আজি হঠাৎ অধিক সংখ্যক মহিলাই ওলাই আহি কাৰ্যালয়ৰ বিষয়াসকলৰ জবাবদিহি কৰাৰ লগতে সমাধান বিচাৰি দাবী উত্থাপন কৰিছে বহুদিন ধৰি এই বিষয়ে আবেদন কৰি আহিছিল যদিও এতিয়ালৈকে কোনো সুফল পোৱা নাই বুলি উক্ত অঞ্চলৰ বাসিন্দাসকলে সংবাদ মাধ্যমৰ আগত অৱগত কৰে সন্ধিয়া হোৱাৰ লগে লগে হাতী আহে আৰু কাৰেণ্টটো আমাৰ 1 মিনিটো নাথাকে এই কেইদিনমান ধৰিতো আৰু বেছিয়েই নাই মানে অলপ 2 মিনিটৰ কাৰণে আহিলে 1 ঘণ্টা 2 ঘণ্টা নাথাকে কিন্তু আমাৰ হাতীলৈ আমাৰ চোতালৰ ওপৰেদি যায় সদায় একবাৰ নাহে নহয় বোলে একবাৰে আহিছে 3 বা 4 বাৰকে হাতী 2টা 4টা 10টা এনেকৈ আহিয়ে থাকে কিন্তু আমি কাৰেণ্টটো নাপাওঁ সেইটো সময়ত আমি কি জীয়াই থাকিব লাগিবতো আমাৰ ল'ৰা ছোৱালীবিলাকক লৈ মানে অফিচৰ পৰা বৰষুণ নামাৰোতে কাৰেণ্ট এইকেইদিনটো আমাৰ মানে কাৰেণ্ট বুলিবলৈ নাইয়ে গোটেই দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আমাৰ 1 ঘণ্টা কাৰেণ্ট আছে বুলি ক'লেও মিছা নহ'ব দিয়ে আৰু লগে লগে কাটি দিব আহোঁতে বহুত দেৰি কৰিব কি কয় আপোনালোকে যেতিয়া কাৰেণ্ট কাটি দিয়াৰ পিছত গছ কৰে বুলি সেইটো গোটেই ৰাতি কাৰেণ্ট নাথাকে গছ কাটি ৰাতিপুৱা 5টা বজাত গছ কাটি চফা কৰে নেকি ৰাতিপুৱা 5টা বজাত আধা ঘণ্টাৰ কাৰণে কাৰেণ্ট দি দিয়ে তো আপোনালোকে ক'ব বিচাৰিছে এচিবি গাফ আৰু আমাকে ৰাতি লাইন নাথাকে ৰাতিপুৱা 4:30টা 5টা বজাত তেতিয়া কাৰেণ্ট দিয়ে বিল কিমান মানকে দিয়ে বিলটো আমাৰ দিবলগীয়া দি দিব বেছিকেই দি দিয়ে কিন্তু আমাৰ কাৰেণ্ট নাথাকিলে বিলটো কেনেকৈ আহে আৰু ছাৰহঁতে এতিয়া এচিৰ তলত বহি আছে কেনেকৈ গম নাপায় আমাৰ সবতকৈ বেছি প্ৰব্লেম হৈছে আমাৰ ঘৰত হাতী সোমাই যে সন্ধিয়াৰ পিছৰ পৰা সেইটো বেছি অসুবিধা আমাৰ কাৰেণ্টটো লাগে আপোনালোকে যদি এনেকৈ এই ধৰণৰ যদি সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হয় আহিবলগীয়া দিনত আপোনালোকে কেনেকুৱা কি কৰিব আমি কি কৰিম আমাৰ ল'ৰা ছোৱালী লৈ আমাৰতো কিবা এটা কৰিব লাগিব তেতিয়াতো আমি বেলেগ ব্যৱস্থা ল'বই লাগিব ছাৰহঁতে যদি কি ব্যৱস্থা ল'ব তেতিয়া আমি চবৰ লগত আলোচনা কৰি ল'ব লাগিবতো আমি কিবা বিলৰ সময়তো বিলৰ কাগজটো 2 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰলৈকে গুচিয়ে যায় তেতিয়া চবৰ লগত আলোচনা কৰি বেলেগ কিবা এটা ব্যৱস্থা ল'বই লাগিব যদি আমাৰ এনেকে সমস্যা হৈ থাকে হাতীৰ কথাটো বেছি সমস্যা আমাৰ ল'ৰা ছোৱালী কেনেকে এমএলএ ছাৰ মেছেজ কৰিছিলো মেছেজ কৰাৰ পিছত এমএলএ ছাৰ এছডি ছাৰৰ লগত কথা পাতিলে এছডি ছাৰে ক'লে আমালোকৰ জুলাই 1st উইকত আমালোকৰ প্ৰব্লেমটো সলভ কৰিব তাৰ পিছতে কোনো ৰেছপন্স নাই এইটো অহাৰ পিছতে আমালোকক কৈছে যে 10 দিনৰ ভিতৰত আমালোকৰ প্ৰব্লেমটো সলভ কৰিব কিন্তু কৰা নাই এইটো আজি মই আহিছোঁ অহাৰ পিছতেও আমালোকৰ কিবা 2-3 দিনৰ পৰা ইমান লোড শেডিঙৰ প্ৰব্লেম হৈ আছে ভোল্টেজৰ প্ৰব্লেম হৈ আছে এতিয়া ফ্ৰিজত কোনোবা বস্তু ৰাখিলেও ঠাণ্ডা নহয় এইবাৰ ইনভাৰ্টাৰৰ চাৰ্জ নাথাকে এতিয়া সৰু ল'ৰা ছোৱালীবিলাকক পঢ়িব দিগদাৰ হৈ আছে মানে বহুত প্ৰব্লেম হৈ আছে অফিচৰ লোকক আপোনালোকে যেতিয়া ফোন কৰে তেতিয়া কি কৰে তেতিয়া ফোন ৰিচিভ নকৰে মোৰ মোবাইলত আছে ফোন ৰিচিভ নকৰে এতিয়া আমালোকৰ লাইনমেন আছে আমালোকৰ এৰিয়া শংকৰ মিত্ৰ তাক মই বহুতবাৰ ফোন কৰিছিলো এতিয়া ফোন নুঠায় এতিয়া মই খটখটি পাহাৰত ফোন কৰিছো একবাৰ কি 2বাৰ উঠাইছে তাৰ পিছতে ফোন চুইচ অফ ফোন নুঠায় বোকাজানৰ পৰা অনুৰাগ ভূঞাৰ ৰিপৰ্ট সুহানা লাইভ।